stop. বা পুৰা হাঁহি যে কিহৰ ইমান ৰস ওলাইছে ৰস নহয় বা বিয়া হে কি বিয়া কাৰ বিয়া আমাৰ ঘৰত বিয়া হ'বলগীয়া কোন আছে ভাবচোন দেউতাৰক নীলমৰ মাকে মাতি নিছে বিয়াৰ কথা পাতিবলৈ কি নীলমে দেখোন মোক একো কোৱাই নাই তাক কোৱা নাই চাগে এতিয়া ঘৰলৈ গৈ নীলম দাই যেতিয়া গম পাব একেবাৰে পগলা হৈ যাব ঠিক নাই ৰাতি ওলাইও আহিব পাৰে ভন্টি মাৰহে খাবি কিন্তু তই কৈ দিছো মাৰচোন কিন্তু এটা কথা কচোন সৰুবা তোৰ মনটো ভাল লাগিছে ন মনে মনে থাকিবিনে তই তই মুখ হাত ধুই ল মই চাহ বকোগৈ সৰি কবলৈ আহিছ হা কাণ চেপাহে দিম দেউতা আহিলা কি ক'লে নীলমদাৰ মাকে কৈছে কিবা কিবি যাচোন তই এগিলাচ পানী লৈ আহিবি হেৰি কৰিবি চৰ্বত বনাই আনিবি বুজিছ হ'ব দিয়া দেউতা তাইক অলপ সময় আঁতৰাবৰ বাবেহে চৰ্বত বনাবলৈ কলো কি ক'লে খুৰীয়ে বিয়াখন বোলে উলহ মালহেৰে পাতিব নীলমৰ বিয়াত 15 লাখ মান খৰচ কৰিব হেনো তো বোৱাৰী হিচাপে গহনাৰে ভৰাই দিব বুজিছ মাথো ৰাণুৱে দৰা ঘৰৰ হৈ যিমান খৰচ লাগে কৰিব সমানে খৰচ ময়ো কৰিব লাগিব কইনাৰ ঘৰে কমেও 15 পৰা 20 লাখ টকা তেওঁ কথাটো তেনেকৈ কিয় ক'লে বাৰু তেওঁলোকতো ইমান ধনী মানুহ নহয় ইমান টকা খৰচ কিয় কৰে নীলমৰ জেদক হৰুৱাবলৈ নীলমে মোকে বিয়া কৰাম বুলি জেদ কৰাৰ কাৰণে খুৰী জেদত লাগিছে আমাৰ বিয়াখন পাতিবলৈ কষ্ট কিন্তু আমাকো দিব মা এৰ আকৌ কি হ'ল দেউতা বাৰ তই পৰ হৈ যা যা তই পৰগৈ কি কৰিব এতিয়া কাক টকা বিচাৰিব পাৰো ভাবি চাওঁ ৰবা কাৰ পৰা বিচাৰিব ডাঙৰ মাক মাথো নজনাব তাই নহলে বেলেগ সিদ্ধান্ত ল'ব নজনাও পৰি কোৱা আপুনি ক'ত আছে বাৰু মই আহি পাইছোহি
তোমাক মই দেখি আছো তুমি আগুৱাই আহা মোক দেখিবাই আচ্ছা ঠিক আছে ৰ'ব গৈ আছো আপোনাৰ গাটো ঠিকে আছে নহয় ঠিকে আছে তেতিয়াহ'লে মোক ইয়ালৈ মাতিলে যে তোমাৰ সৈতে কথা আছিলে মাৰ সন্মুখত পাতিব নোৱাৰি মোৰো আপোনাক ক'বলগীয়া কেইটামান কথা আছিলে কৈ লওঁ নামানিব পাৰা কিন্তু কিশোৰ আৰু তোমাৰ মাজত দূৰত্বৰ কাৰণ মই আৰু মা মায়ে বাৰু এটা মোহত তোমাক ভাল পায় নিজৰ ছোৱালী নাই বাবে বোৱাৰীজনীকে ছোৱালীৰ নিচিনাকৈ মৰম কৰিবলৈ ল'লে ময়ো লাগে মাৰ মৰমখিনি পায় তুমি লাকি নহয় কিন্তু তোমাৰ সৌভাগ্যই আপুনি কথাবোৰ কিয় এনেকৈ কৈ আছে মই সঁচাটোৱে কৈছোঁ পৰি তুমি কিমান অশান্তিত আছা মই নাজানো মই কিমান অশান্তিত আছোঁ সেইটো কিন্তু ভালকৈ বুজি পাইছোঁ কিন্তু আমাতকৈ বেছি অশান্তিত আছে তোমাৰ খুব ভাল পোৱা মানুহ এজন শুনা মাৰ বেমাৰ মই জানো আৰু তুমি ওচৰত থাকিলে মায়ে মেণ্টেল ছাপোৰ্ট পাই সুস্থ হৈ থাকিব বুলি সেইটোও জানো কিন্তু আমাৰ স্বাৰ্থৰ বাবে আন এজন মানুহক কষ্ট দিয়াটো আমাৰ অধিকাৰ আছে জানো কিশোৰ তুমি সুশীলে মোক কাইলৈ সুশীলৰ ঘৰলৈ মাতিছে ভাত খোৱাগৈ লগতে মোৰ বিশেষ এটা প্ৰিয় বস্তু মোৰ হাতত দি পঠাম বুলি কৈছে সুশীলে তোমাক এতিয়াই মাতি এই কথাখিনি ক্লিয়াৰ কৰিম বুলি কৈছে কি কথা ক্লিয়াৰ কৰিব লগা আছে আপোনাৰ কাৰ সম্পৰ্ক সঁচা কাৰ মিছা তেতিয়াৰ পৰা আপুনি বহুত ক'লে আৰু মই বহুত শুনিলোঁ এতিয়া মই কম আপুনি শুনিব পৰি কোৱা কিশোৰ কি কম ঠিক আছে মোক কালিলৈ তোমালোকৰ ঘৰলৈ নিব লাগিব Why don't you try to understand, Puri? মই আমাৰ ঘৰলৈ তোমাক আনিম যেনেকৈ মানুহ যায় ঠিক তেনেকৈ আৰু পৰি মই দেউতাক এতিয়ালৈকে তোমাৰ কথা কোৱাই নাই মই সেইবোৰ একো নাজানো কিশোৰ কালিলৈ তোমাৰ লগত মই তোমালোকৰ ঘৰলৈ যাম কিন্তু অকল তেনেকেই নহয় মন্দিৰত বিয়া হৈ শিৰত সেন্দুৰ লৈ মই তোমালোকৰ ঘৰলৈ যাম মোৰ ডিভোৰ্স অৰ্ডাৰ এতিয়ালৈকে ওলোৱা নাই পৰি আৰু তোমালোকৰতো এতিয়ালৈকে অৰ্ডাৰ ওলোৱা নাই নাই পুলিচে ঝামেলা কৰিব পৰি আমাৰ সকলোৰে বুজা পৰা আছে পুলিচে কি কৰিব তাত মই
তোমালোকৰ ঘৰলৈকে যাম সেইটো চিধা কথা কিশোৰ পাগলামি কৰিছা কিয় পৰি আৰে দেউতাই মোক ত্যায্য পুত্ৰ কৰিব মোকো বেদখল কৰিব তোমাৰ লগত সম্পৰ্ক থকা বুলি গম পালে মোকো বেদখল কৰিব মইতো ভয় কৰা নাই তুমি কিয় ভয় কৰিছা দান কিশোৰ কালিলৈ মই তোমালোকৰ ঘৰলৈ তোমাৰ লগতে যাম Why don't you try to understand পৰি চোৱা কিশোৰ সাহস নাই যদি মোক এওঁৰ ঘৰৰ পৰা নিবলৈ চেষ্টা নকৰিবা শুনা লাঞ্চৰ বাবে মাতিছে লাঞ্চ কৰি গুচি যাব আৰু মোক নিয়াৰ কথা ভাবিলে প্ৰথম তোমাৰ দেউতাৰ লগত মোৰ কথা পাতিবা